কল্পতরু ও তার ফলমহা ভাগৱত শুকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ জিতু জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়ুক ৰসয়মৃত। কৃষ্ণ। শ্ৰীমদ ভাগৱত দশম স্কন্ধ আৰু আমাৰ অহৌভাগ্য যে আজি সংযোগ মৰ্মে গোপী উদ্ধৱ সংবাদ মিলিছে। শ্ৰীমদ ভাগৱত শাস্ত্ৰ বাপসকল আইসকল, শ্ৰীমদ ভাগৱত শাস্ত্ৰ মূলতঃ এখন সংবাদ শাস্ত্ৰই হয়। প্ৰাৰম্ভণিৰ পৰা আপোনালোকে দেখে যদি শুক পৰীক্ষিত সংবাদ, শৌনক সূত সংবাদ, বিদুৰ মৈত্ৰেয় সংবাদ, বিদুৰ উদ্ধৱ সংবাদ, উদ্ধৱ মৈত্ৰেয় সংবাদ, এনেকে বিভিন্ন সংবাদৰ মাজেৰে কৃষ্ণ উদ্ধৱ সংবাদ, গোপী উদ্ধৱ সংবাদ, নাৰদ বসুদেৱ সংবাদ ইত্যাদি কেৱল আৰু কেৱল সংবাদৰ মাজেৰে ভাগৱত আগবাঢ়িছে। সংবাদ শব্দৰ অৰ্থ আচলতে বাৰ্তা, শুভ বাৰ্তা। সংবাদ শব্দৰ অৰ্থ সেইকাৰণে মানুহ আপোনাৰ সংবাদ কি এনেকে সোধে, লগ পালে যে সোধে আপোনাৰ সংবাদ কেনে। দৰাচলতে আপোনাৰ শুভ বাৰ্তাটো মোক জনাওক। সেইকাৰণে আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ পৰম্পৰা অনুযায়ী আপোনাৰ ভালনে এইবুলি সুধিলে বা কেনে আছে, তেওঁৰ যিমান বেয়া খবৰ নাথাকিলেও প্ৰথমতে কিন্তু হয় ভালেই দিয়ক এইবুলি ক'ব লাগে। পিছত বেলেগ যি কয় ক'ব, কিন্তু প্ৰাৰম্ভণিতে হয় ঈশ্বৰে ৰাখিছে ভালেই দিয়ক, মংগল কুশল, আপোনাৰো নিশ্চয় কুশল। সংবাদ আচলতে এটা শুভ বাৰ্তা। এই যে এজন মহাপুৰুষ সন্ত পুৰুষে আন এগৰাকী সন্ত পুৰুষৰ লগত বাৰ্তালাপ হয়, সেই বাৰ্তাৰ মাধ্যমেৰে দৰাচলতে আমিবিলাকে জগতলৈকে, মানৱ সমাজলৈকে একোটা শুভ বাৰ্তা প্ৰেৰণ কৰোঁ বা শুভ বাৰ্তা আমি পাওঁ। গোপী উদ্ধৱ সংবাদো এটা তেনেকুৱা ভাগৱতৰ এক বিশেষ অধ্যায়, যাৰ মাধ্যমেৰে আমিবিলাকে এটি বিশেষ ভক্তিযুক্ত বাৰ্তা প্ৰাপ্তি হ'ব পাৰোঁ। জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি যিসকল গোপীয়ে কেৱল দৈৱকীনন্দন ভগৱান কৃষ্ণৰ দুখানি অভয় চৰণত সমৰ্পিত হ'ল, তেওঁলোকৰ নিমিত্তে ভগৱানে কি কৰিলে? প্ৰভুসকল, আজিৰ যি অধ্যায় আৰম্ভ হৈছে আপোনালোকে মন কৰিব নিশ্চয় এতিয়া যে ভগৱানৰ প্ৰপন্ন সেৱক, বৃহস্পতিৰ শিষ্য
পৰম বুদ্ধিমত্তা, পৰম জ্ঞানী, পৰম ভক্ত শ্ৰী উদ্ধৱ মহন্ত আৰু ব্ৰজাংগনা গোপীসকলৰ মাজত বাৰ্তালাপ হৈছে। হে রাম রাম, জয় জগন্নাথ নারায়ণ নিরঞ্জন, জয় দামোদর দেব দৈব কি নন্দন, কৃষ্ণৰ চৰণে কৰি নতি 1200, শংকৰে ৰচিলা কথা মহাভাগৱত। শুনা সৰ্বজনে গোপী উদ্ধৱ সম্বাদ, ও কোটি জনমৰ কৰি পাতক উচ্ছাদ, হে ৰাম নাহি ধৰ্ম কৃষ্ণ কথা, শ্ৰৱণত পৰে ও যাক শুনি মহা মহা পাপী নিস্তৰে। প্ৰভুসকল, মই পোনপ্ৰথমে আমাৰ উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞতাৰ সেৱা নিবেদন কৰিলোঁ যে আপোনাসৱে আজি পবিত্ৰ মুহূৰ্তত এই পবিত্ৰ নামঘৰৰ প্ৰাংগণত আমাক কৃষ্ণ কথা কোৱাৰ সুযোগ প্ৰদান কৰিলে। কিছু শাৰীৰিক অসুস্থতা ভগৱন্ত কৃপাত কিবাকে আহি উপস্থিত হৈছোঁ। কালি মই উদ্যোক্তাসকলক জনাইছিলোঁ যে যদি আপোনালোকে আজ্ঞা কৰে তেতিয়াহ'লে মই নগ'লেও হয় নেকি জনাবচোন বাৰু বুলি কৈছোঁ। কিন্তু ক'লে যে ভকত ভগৱন্তৰ আশীৰ্বাদ আছে প্ৰভু, আপোনাৰ সুস্থ হ'ব, আপুনি যেনে তেনে দেখা কৰক, আমাৰ ভকতসকল আপোনালৈ ৰৈ আছে। আৰু সঁচাকৈ ভকত আৰু ভগৱন্তৰ মহিমা, ভকতৰ এই আশীৰ্বাদে ৰাতিৰ ভিতৰতে মই সুস্থ হ'লোঁ। মানে এটাও টেবলেট নোখোৱাকৈ একমাত্ৰ আপোনালোকৰ দৰে শক্তিশালী ভক্তসকলৰ আশীৰ্বাদে আমাক সুস্থ কৰিলে আৰু নিজে বাহন চলাই আজি এইখিনিলৈকে আহি এনে সুন্দৰ এটি অধ্যায়। প্ৰভুসকল, গোপী উদ্ধৱ সংবাদৰ মাহাত্ম্য অত্যন্ত গভীৰ। আপোনালোকে গুৰুচৰিত চালে নিশ্চয় দেখিব যে মোৰ মহাপুৰুষ কৃপালু গুৰুজনাই যেতিয়া পোনপ্ৰথমবাৰৰ কাৰণে শৰণৰ ব্যৱস্থা কৰিছিলে, শৰণ দিবলৈ, তেতিয়া ততাতয়াকৈ গোপী উদ্ধৱ সংবাদ শাস্ত্ৰ লিখি তাকেই গুৰু আসনত থাপি প্ৰথমবাৰৰ কাৰণে শৰণ প্ৰদান কৰিছিল। অৰ্থাৎ এইকাৰণে গুৰুজনাৰ মানস পদত এই কথা বোধ কৰোঁ আহিছিল যে শৰণ যিহেতু ভক্তিৰ বীজ, গুৰুজনাই লিখিছে ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেম আনন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয় আৱা ঘটে যেন জল। শৰণ আৰু ভক্তি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। শৰণ অবিহনে ভক্তিও মিছা আৰু ভক্তি অবিহনে শৰণো মিছা। গতিকে এগৰাকী পূৰ্ণ পৰ্যায়ৰ সমৰ্পিত ভক্ত সিদিনাখন পূৰ্ণ পৰ্যায়ত ভগৱানৰ ওচৰত তেওঁ সমৰ্পিত হ'ব পাৰে যিদিনাখন তেওঁৰ ভিতৰত থকা ভক্তিয়ে তেওঁক ভগৱানৰ ওচৰত সমৰ্পিত হ'বৰ কাৰণে পূৰ্ণ প্ৰেৰণা প্ৰদান কৰে। পৰম জ্ঞানী হ'লেও এগৰাকী ব্যক্তি ঈশ্বৰৰ ওচৰত শৰণাপন্ন নহ'বও পাৰে। সৰ্বশাস্ত্ৰ শিৰোমণি হ'লেও তেওঁ ভগৱানৰ ওচৰত সমৰ্পিত নহ'বও পাৰে, শৰণ নল'বও পাৰে। তেওঁ জানে কিন্তু চব,
জনা আৰু মনাৰ মাজত পাৰ্থক্য আছে। জানি নামে পখিলো শৰণ। যেতিয়া এজন ব্যক্তিয়ে জানে যে ভগৱান সৰ্বে সৰ্বা, ভগৱানৰ দুখানি অভয় চৰণ ব্যতিৰে এই মনুষ্য জীৱনৰ কোনো মূল্য নাই, এই কথা যিদিনাখন অনুভৱ হ'ব, ভিতৰত থকা ভক্তিয়ে তেওঁক যেতিয়া এই কথাত প্ৰেৰণা দিব, সেইদিনাখন তেওঁ ভগৱানৰ দুখানি অভয় চৰণত নিজকে সমৰ্পিত কৰিব। হে প্ৰভুসকল, আপোনালোকে ভাবি ভাল পাব যে অৰ্জুনৰ নিচিনা পৰম জ্ঞানী অৰ্জুন, জ্ঞানৰে প্ৰতীক। আমাৰ ভিতৰত থকা যিটো জ্ঞান অৰ্জুনৰ প্ৰতীক। জ্ঞানৰ কাম কি? জ্ঞানী হলে তেওঁ কৰিব কি? প্ৰভুসকল, যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰস্তুতি চলিলে, কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰস্তুতিৰ সময়ত দুৰ্যোধনে নিজৰ ফালেৰে আৰু অৰ্জুন যুধিষ্ঠিৰেও নিজৰ ফালেৰে নিজৰ নিজৰ পক্ষত কোন কোন বীৰসকলে আহি তেওঁলোকক সহযোগিতা কৰিব, এই সম্পৰ্কত তেওঁলোকে বিভিন্ন প্ৰান্তলৈ গৈ যোগাযোগ কৰিছে। আৰু এটা সময়ত এদিন এনেকুৱা এটা দিন সমাগত হ'ল, যিটো দিনত দ্বাৰকাধীশ ভগৱান কৃষ্ণৰ ওচৰলৈকে ব্ৰহ্ম মুহূৰ্ততে অৰ্জুনো গৈ ওলালে আৰু দুৰ্যোধনো গৈ ওলালে। ভগৱান কৃষ্ণই অৰ্জুনৰ পক্ষত থাকিম বুলি ক'লে, তাৰ বিপৰীতে নাৰায়ণী সেনা দুৰ্যোধনৰ লগত আহিলে। চৰ্তাৱলী আৰোপ কৰা হ'ল। ভগৱানে প্ৰতিজ্ঞা কৰিলে যে মই তোমাৰ যুদ্ধত থাকিম অৰ্জুন, কিন্তু মই যুদ্ধ নকৰো, এনেই থাকিম। অৰ্জুনে বোলে সখী হ'ব, বোলে এনেই থাকিনো কি কৰিম, তোমাৰ ৰথখনকে মই চলাই দিম। প্ৰভুসকল, সাধাৰণতে সাৰথি কৰ্ম সমাজৰ অত্যন্ত তলৰ শ্ৰেণীৰ মানুহখিনিয়ে কৰে। কৃষ্ণ সাৰথি কৰিব লগা মানুহ নহয়, ব্যক্তি নহয়। কৃষ্ণ পৰম বীৰ, পৰম পৰাক্ৰমী। কংসৰ নিচিনা দুৰাচাৰীক আচাৰি মাৰি থৈ আহিছে সেই কৃষ্ণ, 7 বছৰ 8 বছৰ বয়সতে। সেই কৃষ্ণ সাধাৰণ পুৰুষ নহয়, পৰম পৰাক্ৰমী। গতিকে সেই কৃষ্ণ পুৰুষে এখন মহাৰণত, কুৰুক্ষেত্ৰ মহাৰণত কিন্তু বিনা অস্ত্ৰে বিনা যুদ্ধে তেওঁ থাকিব। অৰ্জুনে ক'লে কি যে প্ৰভু, তুমি মোৰ ৰথখনকে চলাবা, ঠিক আছে। 4টা ঘোঁৰাৰ নাকি লগাই বাঘজৰী ভগৱান কৃষ্ণৰ হাতত সমৰ্পিত কৰিলে। ভগৱান কৃষ্ণ আনন্দিত হ'ল। প্ৰভুসকল, জ্ঞানীসকলৰ এয়া কৰ্ম। কুৰুক্ষেত্ৰ যুদ্ধৰ যিখন ৰথ, সেই ৰথখন আমাৰ শৰীৰটোৱে। আমাৰ এই শৰীৰটোৱে ৰথ, আৰু এই সংসাৰখনে কুৰুক্ষেত্ৰ। আৰু ইয়াতে মন, বুদ্ধি, চিত্ত, অহংকাৰ, মনৰ 4টা স্বৰূপ এই শৰীৰৰূপী ৰথখনৰ উদাত্ত ঘোঁৰা। অৰ্জুন স্বয়ং যোদ্ধা, জ্ঞান স্বৰূপ শৰীৰৰ ভিতৰতে বিদ্যমান। জ্ঞানৰ অখণ্ড অস্ত্ৰৰ দ্বাৰা অজ্ঞানক নিপাত কৰি এন্ধাৰ বিনাশী পোহৰৰ গতিত গতি কৰা জ্ঞানৰ কাম। এটাকে মন, বুদ্ধি, চিত্ত, অহংকাৰ, পৰম চঞ্চল মনৰ যি 4টা স্বৰূপ, তাক একত্ৰ কৰি ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰিলে যে প্ৰভু, তুমি যেনেকে চলাবা আজিৰ পৰা এইখন ৰথ তেনেকে চলিব। শৰণাপন্নৰ প্ৰথম ষ্টেপ প্ৰভুসকল, প্ৰথমটো সোপান যে হে ভগৱান, এই শৰীৰটো আজিৰ পৰা তুমি যেনেকে চলাবা তেনেকে চলিব। সেইমতে কাম হ'ল।
যুদ্ধত অৰ্জুন বিজয়ী হ'ল আপোনালোকে জানে। প্ৰভুসকল, সেই অৰ্জুনো কিন্তু যুদ্ধৰ আৰম্ভণিতে বিষাদত পৰিলে, বিষাদত পৰিলে যে এইবিলাক মোৰ ইষ্ট কুটুম্ব ভাতৃ মিত্ৰ বন্ধু, এওঁলোকক বধ কৰি পেলাই মইনো কেনেকে ৰজা হ'ম? তাতকে মই দেখোন ভিক্ষা খুজি খুৱাই ভাল। ভগৱান কৃষ্ণই কৈছে, স্বধৰ্মী নিধনম শ্ৰেয় পৰো ধৰ্ম ভয়াৱহ। স্বধৰ্মত থাকি নৰে ফল এৰি নিৰন্তৰে, কৰ্ম কৰে যাৰ যেন ভাও, কৰ্মত উপজে জ্ঞান, জ্ঞানে মুখ্য সাধিবে ক, তৃতীয়টো কহিলা মাধৱে। গোবিন্দ মিশ্ৰও কৈছিল অসমীয়া গীতাত। তুমি কেনেকুৱা কৰ্ম? স্বধৰ্মত থাকি, স্বধৰ্ম মানে নিজৰ ধৰ্ম। সেই সময়ত নিজৰ ধৰ্ম মানে অৰ্জুনৰ কি? তেওঁতো ক্ষত্ৰিয় আছিল। ক্ষত্ৰিয়সকলৰ ধৰ্মই যুদ্ধ কৰা। ক্ষত্ৰিয়ই যেতিয়া যুদ্ধ কৰা বাদ দি পেলাই ভিক্ষা কৰাৰ কথা ক'ব, তেতিয়াহ'লেতো ডাঙৰ কথা হ'ব। গতিকে সেই অৰ্জুন, তুমি যুদ্ধ কৰিব লাগিব। অন্যায়ৰ বিৰুদ্ধে তুমি যুদ্ধ কৰাটো নিশ্চিত কৰিবই লাগিব। বিভিন্ন প্ৰশ্নৰ সমাধান অৰ্জুনক দিয়া হ'ল আৰু অৰ্জুনে সেই সমাধান লৈ 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 শেষত ভগৱান কৃষ্ণৰ সিদ্ধান্তত আহিল কি? ভগৱান কৃষ্ণই ক'লে যে এতিয়া তুমি কি কৰিব লাগিব? গীতাটো শেষ কোৱা, সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচা। সকলো ধৰ্ম পৰিত্যাগ কৰি তুমি মোৰ চৰণত শৰণাপন্ন হোৱা। প্ৰভুসকল, মনত ৰাখিব, সেই সময়ত সনাতন ধৰ্ম ব্যতিৰেকে বেলেগ ধৰ্মই নাছিল। তেতিয়াহ'লে সৰ্বধৰ্মান মানে কি? এইটো এটা ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত। যিহেতু সেই সময়ত সনাতন ধৰ্ম ব্যতিৰেক অন্য কোনো ধৰ্ম নাছিলে, গতিকে অৰ্জুনক ভগৱান কৃষ্ণই কি ধৰ্ম পৰিত্যাগ কৰাৰ কথা? আজিৰ তাৰিখত হ'লেতো বেলেগ আছিল কথাটো। দৰাচলতে অৰ্জুনক ভগৱান কৃষ্ণই ক'লে যে তুমি তোমাৰ ইন্দ্ৰিয়সমূহৰ স্বকীয় যি ধৰ্ম ব্যৱস্থা সেইবিলাকক পৰিত্যাগ কৰা আৰু একাদশ ইন্দ্ৰিয় গৈ পেলাই এক হৈ পেলাই কেৱল আৰু কেৱল মোৰ দুখানি অভয়চৰণত তুমি নিজক সমৰ্পিত কৰা। এইটোৱেই হ'ব তোমাৰ কাৰণে শ্ৰেষ্ঠ সিদ্ধান্ত। সেইকাৰণে তাৰ আগৰ মুহূৰ্তত কৈছে, মন মনা ভৱ মাত ভক্ত মাত আজি মাম নমস্কুৰু মামৈ বৈশ্যসি সত্যংতে প্ৰতি জান প্ৰিয়সীমে। তুমি মোকেই ভজনা কৰা, মোকেই সেৱা কৰা, মোৰ ওচৰতে সমৰ্পিত হোৱা। প্ৰভুসকল, এয়া হ'ল শৰণাপন্নতাৰ ব্যৱস্থা। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো কৃষ্ণ গোপী উদ্ধৱ সংবাদ বিৰোচন কৰিবলৈ গৈ কৈছে, জয় জয় জগন্নাথ নাৰায়ণ নিৰঞ্জন কৃষ্ণ দামোদৰ দেৱ দৈৱকী নন্দন, কৃষ্ণৰ চৰণে কৰি কোটি বাৰশত শংকৰে ৰচিলা কথা মহাভাগৱত, শুনা সৰ্বজনে গোপী উদ্ধৱ সম্বাদ, কৌটি জনমৰ কৰি পাতক বিঘাত। কৌটি জন্মৰ পাপৰ পৰা যদি নিষ্কৃতি হ'বলৈ মন আছে কৃষ্ণ, তেতিয়াহ'লে গোপী উদ্ধৱ সংবাদ শুনক। ইমান শক্তিশালী গভীৰ যে গোপী উদ্ধৱ। সেইকাৰণে সাৱধান সাৱধান, ভাগৱত কথা শ্ৰৱণ কৰিবলৈ অত্যন্ত সাৱধান হ'ব লাগে। কেলে যে গোপী উদ্ধৱ সংবাদ এনেকুৱা এটা অধ্যায়, ভাগৱতৰ অধ্যায়সমূহৰ ইমানেই জোৰদাৰ মাহাত্ম্য যে এই কথা শ্ৰৱণ কৰিলে মানুহে কৌটি জন্ম মহাপাপৰ পৰা মুক্ত হৈ যায়। প্ৰভুসকল, এই সুযোগ কেৱল মনুষ্যসকলক প্ৰদান কৰা হৈছে। অন্য ইতৰ প্ৰাণীবিলাকে ইচ্ছা থকা সত্ত্বেও তেওঁলোকে ভগৱানক বুজিব নোৱাৰে, ভগৱানৰ গুণ তেওঁলোকে শ্ৰৱণ কৰিব নোৱাৰে, কীৰ্তন কৰিব নোৱাৰে, গাব নোৱাৰে। মানুহক কিন্তু এই সুযোগ ভগৱানে দি থৈ দিলে। সেইকাৰণে মনুষ্য মৃত্যুৰ মানে মুক্তিৰ দুৱাৰমুখ বুলি কৈছে, যে মনুষ্য জন্ম হোৱাৰ পিছত আৰু যাতে কোনো জন্ম হ'ব নালাগে তাৰ ব্যৱস্থা মানুহে কৰিব পাৰে। এই অৱস্থাটোৰ নামে হ'ল নিবৃত্তি মাৰ্গ, নিগম মাৰ্গ। আৰু এই নিবৃত্তি মাৰ্গৰ বিধান কেৱল আৰু কেৱল এভাগ শাস্ত্ৰই প্ৰদান কৰিছে, সকলো নিগম কল্পতৰু মহাভাগৱত, ভাগৱতে দিছে। যে এইটো কি তেতিয়াহ'লে? পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম। বাৰে বাৰে জননীৰ যথৰত, যথৰ মানে গৰ্ভ, বাৰে বাৰে যাতে কোনো জননীৰ গৰ্ভত মই স্থিতি হ'ব নালাগে, হে ভগৱান এইবাৰে মোৰ জন্ম তুমি শেষ কৰি দিয়া।
হৰি মোৰ এদিন দয়াল কে জানিতে পারয়তু মার ঠাকুরাল এ হরিয়ে নাহি জন্ম তোমার তথাপি জন্ম ধরা কি কৈছে নাহি জন্ম তথাপি তোমাৰো জন্ম ধৰা কাৰ কথা কৈছে পৰম ব্ৰহ্ম ভগৱানৰ কথা কৈছে ঈশ্বৰৰ কথা কৈছে সহি জন্মে জীৱ ৰজ নম দূৰ কৰা হে ভগৱান তোমাৰ জন্ম নাই তোমাৰ মৃত্যু নাই তুমি তো অজ যাৰ জন্মও নাই মৃত্যুও নাই কিন্তু তথাপিও তুমি বাৰে বাৰে অৱতাৰ ধাৰণ কৰা কিয় যাতে সেই অৱতাৰসমূহত কৃত লীলাসমূহ ভক্তসকলে অৱগাহন কৰি যাতে তেওঁলোকৰ জন্ম মৃত্যুৰ চক্ৰৰ পৰা তেওঁলোক যাতে মুক্ত হ'ব পাৰে ভাগৱত এনেকুৱা এখন লীলা সমুদ্ৰ প্ৰভুসকল ভাগৱত ভগৱন্ত পুৰুষৰ এনেকুৱা এক লীলা সমুদ্ৰ য'ত স্নান পান অৱগাহন কৰি ভক্তসকলে একান্ত সেৱকসকলে সমৰ্পিত জনে জন্ম মৃত্যুৰ এই পাক চক্ৰৰ পৰা চিৰদিনৰ কাৰণে মুক্ত হ'ব পাৰে পৰম ধামত গৈ তেওঁ অৱগাহন কৰিব পাৰে গতিকে কৌটিক জন্মৰো পাপ উচ্ছাদ কৰিবৰ কাৰণে কৃষ্ণ কথা শুনা দৰকাৰ প্ৰয়োজন